ফলাফললৈ এতিয়া সকলোৰে অপেক্ষা আৰু ফলাফললৈ অপেক্ষা মানে নানান জংক পংক উদ্বিগ্নতা এই সকলো মোৰ লগত আছে এজন কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কিন্তু পৰৱৰ্তী সময়ত তেওঁ যিগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব লাভ কৰিলে তেওঁৰ কাৰণে তেওঁ সকলো সমৰ্পণ কৰিলে গীতাৰ্থ দৰ্শন বৰুৱা তেওঁৰ নাম তেওঁৰ সমষ্টিটো আছিল যোৰহাটত কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ একমাত্ৰ পুত্ৰ গীতাৰ্থ দৰ্শন বৰুৱাৰ এক বিশেষ চিনাকি আছে কংগ্ৰেছ দলত তৰুণ গগৈ আৰু বিজয় কৃষ্ণ সন্দিকৈৰ সময়তে তেওঁ কংগ্ৰেছ দলৰ সৈতে সংযুক্ত হৈছিল প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈ কেন্দ্ৰীয় মন্ত্ৰী হৈ থকা সময়ছোৱাত এগৰাকী বিশেষ বিষয়া হিচাপে গীতাৰ্থ দৰ্শন বৰুৱাই দিল্লীত থাকি মন্ত্ৰীগৰাকীক সহযোগ কৰিছিল স্বাভাৱিকতে তেওঁ আহিছিল তৰুণ গগৈৰ সংস্পৰ্শলৈ তৰুণ গগৈ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী আছিল পৰৱৰ্তী সময়ত গীতাৰ্থ দৰ্শন বৰুৱাই বিভিন্ন তেখেত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দিল্লীস্থ OSD আছিলে বিশেষ অফিচাৰ অন স্পেচিয়েল ডিউটি তাৰ পিছত তেওঁৰ যি কৰ্মক্ষমতা তেওঁৰ কৰ্মদক্ষতা সেইবাবেই পৰৱৰ্তী সময়ত BTC চিফ প্ৰমোদ বড়োৱে তেওঁক এক প্ৰকাৰ আজুৰি নি তেওঁক BTC এডমিনিষ্ট্ৰেশ্যনৰ দিল্লীৰ যিমানবোৰ কাম কাজ এই সকলোবোৰ চাবলৈ পৰিচালনা কৰিবলৈ দায়িত্ব দিছিলে সেই গীতাৰ্থ দৰ্শন বৰুৱা এইবাৰ বিধানসভা নিৰ্বাচনত যোৰহাট সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল কিন্তু যেতিয়াই গৌৰৱ গগৈ ইয়াত প্ৰাৰ্থিত্ব দিয়াৰ কথা আহিল লগে লগে গীতাৰ্থ দৰ্শন বৰুৱাই তেওঁৰ যিহেতু দিল্লীৰ হাইকমাণ্ডৰ বা দিল্লীৰ কংগ্ৰেছ নেতাসকলৰ লগত চিনাকি আছে তেওঁ নিজে গৈ সেইটো বেছি আগুৱাই দিয়াই নহয় গৌৰৱ গগৈক প্ৰাৰ্থিত্বটো লাভ কৰিলেই পৰৱৰ্তী সময়ত গৌৰৱ গগৈৰ এগৰাকী ঘনিষ্ঠ অনুগামী হিচাপে গীতাৰ্থ দৰ্শন বৰুৱাই সমগ্ৰ নিৰ্বাচনটোত গৌৰৱ গগৈক সহযোগিতা আগবঢ়ালে এতিয়া যেহেতু নিৰ্বাচন হৈ গ'ল নিৰ্বাচনৰ ফলাফল 4 মেত প্ৰকাশ হ'ব এই মাজৰ সময়ছোৱাত আমি সাংবাদিকসকলে আমি খুব বিচাৰি আছো যে ক'ত কি হৈছিল কেনেদৰে হৈছিল কি হ'ব এই সকলোবোৰ যোৰহাট সমষ্টিৰ নিৰ্বাচনী ফলাফলৰ বিষয়ে কিছু কথা কাৰিকৰী কথা জানিবলৈকে গীতাৰ্থ দৰ্শন বৰুৱাক মই আজি ষ্টুডিঅ'লৈ আজিৰ এই সিধা কথা অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ গীতাৰ্থ দৰ্শন বৰুৱা আপোনাক নমস্কাৰ প্ৰথম কথা যে আপুনি পোনে জড়িত আছিল প্ৰয়াত বিজয় কৃষ্ণ সন্দিকৈৰ মন্ত্ৰিত্বৰ কালছোৱাত আপুনি এগৰাকী তেখেতৰ বিশেষ পৰামৰ্শদাতা হিচাপে আপুনি কাম কৰিছিল আৰু বিভিন্ন কাম বিশেষকৈ অসমৰ সেই মন্ত্ৰীত ডোনাৰ হিচাপে বা সেই মন্ত্ৰীসভাত বা সেই মন্ত্ৰিত্বৰ পৰা অসমে যিমানবোৰ সুবিধা পাব লগা হৈছিল সেইবোৰ আপুনি অসমলৈ অনাৰ ক্ষেত্ৰত আপুনি এক বিশেষ ভূমিকা পালন কৰিছিল এই কথা অসমৰ বহুত মানুহে নাজানে আপোনাৰ এই অভিজ্ঞতাটো প্ৰথমে মই নিৰ্বাচনী প্ৰক্ৰিয়ালৈ পিছলৈ আহিম কিন্তু বিজয় কৃষ্ণ সন্দিকৈৰ সৈতে আপোনাৰ কাম কৰাৰ অভিজ্ঞতা কি আছিল সেইটো অকমান আমাৰ দৰ্শকক প্ৰথমতে মই আপোনাক মোৰ আন্তৰিক ধন্যবাদ জনাইছো আজি মোক এই সুবিধাটো দিয়াৰ কাৰণে ক্ৰছ কাণ্ট্ৰিৰ মজিয়াৰ পৰা এটা ধুনীয়া সাংবাদিকতা চলি আছে আৰু টিমৰ সকলোকে মই শুভকামনা জনাইছো আমাৰ এটা দীঘলীয়া পৰিক্ৰমা আমি যোৰহাটবাসী হিচাপে খুব সামাজিক কাৰ্যত লিপ্ত হৈ বিজয় কৃষ্ণ ছাৰৰ সান্নিধ্যলৈ আহিবলৈ সুবিধা পাইছিলোঁ আপুনিও সেই সময়ত দিল্লীত আছিলে আপুনি জানে গোটেইখিনি পৰিক্ৰমা দেখিছে তেখেতৰ সকলৰ নিচিনা আজি মোৰ 25টা বছৰ ঘূৰি চাই এনেকুৱা লাগে যেন তেখেতৰ নিচিনা এজন প্ৰমূল্যবোধ থকা নেতাৰ লগত কাম কৰিবলৈ পাই মোৰ জীৱনৰ মানে সবাতোকৈ সুন্দৰ মুহূৰ্ত সেইটো আছিল
মই কেৱল ৰাজনৈতিক পৰিক্ৰমাই নহয়, ৰাজনৈতিক মূল্যবোধ, কংগ্ৰেছৰ ৰাজনীতি, গতিকে সেই তেওঁৰ দৰ্শনটো আজিও আঁকোৱালি লৈ আছোঁ। চেষ্টা কৰোঁ জীৱনৰ বিভিন্ন স্থিতিত উত্তৰ পূৰ্বাঞ্চলখন কেনেকৈ সহৃদয়তাৰে চাব পাৰি, সেইটো তেওঁৱেই সেই দৰ্শনটো আমাক দেখুৱাইছিল। আপোনালোকেও উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকতাৰ তেতিয়া যেতিয়া জুইকুৰা দিল্লীত খুব প্ৰত্যাহ্বানৰ মাজত ধৰি আছিল, সেই সময়ত আমি বহুত দেখিছিলোঁ ৰেচিজম হৈছিলে, ইটো হৈছিলে, সেইটো হৈছিলে। তো বহুতখিনি পলিচি উদ্ভাৱন সেই সময়ত হৈছিলে, যি পলিচি কণ্টিনিউটি হৈ আজি বহুতখিনি ফল আহিছে। এভিয়েশ্যন পলিচিয়ে হওক, স্পৰ্টছ পলিচিয়ে হওক, নৰ্থ ইষ্টৰ স্পৰ্টছটো উন্নীতকৰণৰ কাৰণে বহুত ভূমিকা গ্ৰহণ কৰা হৈছিলে। ইণ্ডাষ্ট্ৰিয়েল পলিচিয়ে হওক, তাৰপিছত আপোনাৰ ইনষ্টিটিউচনেল গ্ৰ'থ হওক, যিটো পৰৱৰ্তী সময়ত নাইকিয়া হৈ গৈছিলে। টাটা ইনষ্টিটিউট অফ ছ'চিয়েল ছায়েন্স মানে ইয়াত হেৰি কৰিবলৈ, প্ৰতিষ্ঠা কৰিবলৈও যথেষ্ট ভূমিকা লোৱা হৈছিলে। আৰু আপোনাৰ এইটো বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটখন ষ্ট্ৰং কৰিবলৈ তেতিয়াৰ দিনতে 100কৈও উৰ্ধত কোটি টকা দিয়া হৈছিলে। গতিকে সেইবোৰ ডেভেলপমেণ্ট ইজ এ ৱৰ্ক ইন প্ৰগ্ৰেছ। গতিকে আজি তাৰ ফল কিছু ক্ষেত্ৰত মানুহে পাইছে। তেখেতৰ দৰ্শন খুব ধুনীয়া আছিলে, তেখেত খুব অনেষ্ট ব্যক্তি আছিল, আৰু তেখেতে হি ৱাজ এ ট্ৰু কংগ্ৰেছমেন এণ্ড এ টল কংগ্ৰেছমেন। সেইখিনি আৰু কথা। হয়, আপুনি থাকোঁতে আমিও তেতিয়া বিজয় দা বুলি মাতিছিলোঁ, আৰু বিজয় কৃষ্ণ সন্দিকৈ। এতিয়া আপুনি এটা খুব হেৰি কথা কৈছে, সেই প্ৰমূল্যবোধৰ কথা, ৰাজনৈতিক প্ৰমূল্যবোধ। তেনেকুৱা তেখেতৰ আন এগৰাকী সতীৰ্থ আছিল তৰুণ গগৈ, আৰু ব্যক্তিগতভাৱে আমি জানিছিলোঁ যে বিজয় কৃষ্ণ সন্দিকৈ আৰু তৰুণ গগৈৰ মাজত এটা বৰ সুসম্পৰ্ক আছিল। এই যে সুসম্পৰ্ক আছিল, আপুনিতো সদায় দৈনিক হিচাপতে গম পাইছিল। দুটামান এনেকুৱা উদাহৰণ দিয়কচোন, যিয়ে আমাৰ দৰ্শকসকলে হয়তো কেতিয়াও শুনা নাই, জনা নাই, কিন্তু সেই দুজন বন্ধুৰ কাৰ্যপ্ৰণালী, এগৰাকী মুখ্যমন্ত্ৰী, আনগৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী, তেনেকৈ সেই দুজনৰ বন্ধুত্বৰ কিছু ছবি, স্নেপশ্বট। তেওঁলোক মানে স্কুলীয়া দিনৰ পৰা একেলগে কাম কাজ কৰি আহিছিলে। বিজয় সন্দিকৈ ছাৰ স্কুলীয়া ভিত্তিত একচুৱেলি তৰুণ গগৈ ছাৰতকৈ 2 বছৰমান ডাঙৰ আছিলে, গতিকে বিজয় দা বুলি মাতিছিলে ব্যক্তিগতভাৱে। আৰু তেওঁলোকৰ বন্ধুত্বটো এনেকুৱা, আৰু তেওঁলোকে ভাৰতীয় যুৱ সমাজ কৰি তেওঁলোকে কংগ্ৰেছৰ প্ৰক্ৰিয়াটোলৈ সোমোৱালৈকে অলৰেডি তেওঁলোকে বহুত বছৰ একেলগে সামাজিক কামত লিপ্ত আছিল। তৰুণ গগৈ ছাৰো তেওঁ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিলে আমাৰ যোৰহাটৰ এটা অভিজাত ৱাৰ্ড নম্বৰ 10 বুলি কয়। এইটো এটা চুবুৰী, তাত সকলোৰে ঘৰ, বহুখিনি ডাঙৰ ডাঙৰ মানুহৰ ঘৰ আছিলে। বিজয় সন্দিকৈ ছাৰৰ ঘৰ, তৰুণ গগৈ ছাৰৰ ঘৰ। এইবাৰো গৌৰৱ গগৈ সেই ঘৰটোৰ পৰাই ওলাই গৈ ভোট দিছে, দলি বাইদেউ আহিছিলে দিল্লীৰ পৰা। গতিকে সেই তেনেকুৱা এটা চুবুৰীয়া তেওঁলোকৰ এটা বন্ধুত্ব আছিলে। তেওঁলোক স্পৰ্টছ ফ্ৰেটাৰ্নিটিৰ লগত খুব ওতপ্ৰোতভাৱে জড়িত আছিলে দুজনৰ। তেওঁলোকে একেলগে যোৰহাটৰ স্পৰ্টছ ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ লগত জড়িত হৈ যথেষ্টখিনি কাম কৰিছিলে সেই সময়ত। আমাৰ যোৰহাটৰ এতিয়া স্পৰ্টছৰ এছ'চিয়েশ্যনতকৈও আমি স্পৰ্টছ ফ্ৰেটাৰ্নিটি বুলি কওঁ, স্পৰ্টছ ফ্ৰেটাৰ্নিটিখন এতিয়াও আছে। তেনেকৈ আৰু ৰাজনীতিক মই বহুত দেৰিকৈ পাইছোঁ। তেওঁলোকৰ ৰাজনীতিক হেৰিখিনি তৰুণ গগৈ ছাৰো ব্যস্ততাৰ মাজত থাকে, কিন্তু তেওঁলোকৰ মাজত যিটো কোৰ্ডিনেশ্যন, বিশেষকৈ টিকেট বিতৰণৰ ক্ষেত্ৰত বা বিশেষকৈ কিছুমান কংগ্ৰেছ বেছ পলিচিৰ ক্ষেত্ৰত তেওঁলোকৰ এটা সুকীয়া আণ্ডাৰষ্টেণ্ডিং আছিলে নিজৰ মাজত, য'ত আমিও সেইটো অডিয়েঞ্চ পোৱা নাছিলোঁ, কিন্তু আমি জানো তেখেতক লগ কৰিবলৈ আহে, তেওঁলোকে কথা পাতে, আৰু তেওঁলোকৰ এটা ঘৰুৱা সম্বন্ধ, খুব ৰেচপেক্টফুল সম্বন্ধ দুজনৰ মাজত আছিল। আৰু সেইটো বন্ধুত্বৰ পৰা শিকিবলগীয়া বহুত কথা আছে। আমি যিখিনি পালোঁ, আমি সদায় মানে স্মৰণীয় আমাৰ কাৰণে, যিকেইটা মুহূৰ্তত তেখেতসকলক ইণ্টাৰেক্ট কৰা দেখিবলৈ সুবিধা পালোঁ। কংগ্ৰেছৰ সেইখিনি সময়ৰ মানুহে পাইছে, গতিকে এইটো বৰ স্মৰণীয়। আৰু কীতাৰ্থ দৰ্শন বৰুৱা, আপুনি এগৰাকী যোৰহতীয়া। আমি যাৰ কথা পাতিছোঁ তেখেত স্বনামধন্য বিজয় কৃষ্ণ সন্দিকৈ আৰু তৰুণ গগৈ ডাঙৰীয়া, দুয়োগৰাকীয়ে যোৰহতীয়া। আৰু শেহতীয়াভাৱে তাৰ পিছৰ প্ৰজন্ম গৌৰৱ গগৈ যোৰহতীয়া। যোৰহাটৰ ৰাইজে বিজয় কৃষ্ণ সন্দিকৈ ডাঙৰীয়াৰ পৰা, তৰুণ গগৈ ডাঙৰীয়াৰ পৰা ভাবেনে যি বিচাৰিছিল তেখেতসকল যোৰহাটৰ ৰাইজে সেইখিনি পাইছে, পাব লগা আছে বা পোৱা নাই? এনেকুৱা আপুনি ভাবেনে? আপুনি নিজেও এগৰাকী যোৰহতীয়া, কথাটো আপুনি কি ধৰণে ভাবে যে বিজয় কৃষ্ণ সন্দিকৈ, তৰুণ গগৈ এইসকলে যোৰহাটৰ ৰাইজক বিচৰা ধৰণে সকলো সমস্যা সমাধান কৰি দিব নোৱাৰে, বিভিন্ন তাত অসুবিধা থাকে, কিন্তু যোৰহাটৰ ৰাইজে বিজয় কৃষ্ণ সন্দিকৈ আৰু তৰুণ গগৈৰ পৰা যি বিচাৰিছিল সেইখিনি সৰহভাগেই পাইছিল নে বাৰু, বা কি বিচাৰিছিল? এতিয়া মানে মূল্যাংকনটো বহুত হয়। এতিয়া এইটো কথা আপুনি খুব ধুনীয়া প্ৰশ্ন এটা সুধিছে, কাৰণ এটা প্ৰজন্মভিত্তিক পৰিৱৰ্তন হৈ বিজয় কৃষ্ণ সন্দিকৈ ছাৰ, তৰুণ গগৈ ছাৰৰ দিনৰ পৰা আজি আমি একবিংশ শতিকাৰ তৃতীয় দশকটোত গৌৰৱ গগৈক যোৰহতীয়া হিচাপে পাইছোঁ, প্ৰতিনিধি হিচাপে পাইছোঁ।
গতিকে এটা দীঘলীয়া পৰিক্ৰমা, মূল্যাংকন সদায় হয়। প্ৰথম কথা হ'ল বিজয় কৃষ্ণ সন্দিকৈ ছাৰ আৰু তৰুণ গগৈ দেৱ, তেওঁলোক যোৰহাটৰ খুব আপোন আৰু মৰমৰ আজিৰ দিনতো সেই মৰমটো কণ্টিনিউ হৈছে মানুহৰ। কামৰ পৰিক্ৰমা আপুনি জানে 2001 চনত যেতিয়া মুখ্যমন্ত্ৰী হৈছিল তৰুণ গগৈ ছাৰ, তেতিয়াৰ পৰা তেওঁলোকে এটা খুব ধুনীয়া কোঅৰ্ডিনেশ্যন ৰাখি, কেন্দ্ৰীয় মন্ত্ৰী আছিল বিজয় কৃষ্ণ সন্দিকৈ ছাৰ পৰৱৰ্তী সময়ত, ধুনীয়া এটা ফাউণ্ডেশ্যন ডেভেলপমেণ্টৰ কাৰণে যোৰহাটত লে কৰি গ'ল, যাৰ ৰিজাল্ট আমি আজিও দেখি আছোঁ। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া আহিছে, তেখেতে 2024 চনত আহোঁতে অসমৰ ৰাজনীতিয়ে এটা অক্সিজেন পালে, বিশেষকৈ উজনি অসমৰ ৰাজনীতি যোৰহাটৰ আমি অলপ ধৰাশায়ী হৈ গৈছোঁ। 14ত কলিয়াবৰত আছিলে, 24ত যেতিয়া যোৰহাটত খেলিবলৈ আহিলে তেতিয়া আমি এটা প্ৰাণ পোৱাৰ নিচিনা হ'ল, আকৌ সোণালী দিনবোৰ ঘূৰি আহে নেকি তেনেকুৱা এটা আভাস পালোঁ। বহুখিনি য়াং, বহুখিনি আদহীয়া মানুহ অনুপ্ৰেৰণা পায় আকৌ কংগ্ৰেছ দলৰ লগত পুনৰ যোগ দিবলৈ আহি যোৰহাটৰ ৰাইজে মৰম, আশীৰ্বাদ আৰু সঁহাৰি জনাই 24 চনত এটা ঐতিহাসিক জয় গৌৰৱ গগৈ ডাঙৰীয়াক দিলে। আৰু তাৰ পৰা এটা পৰিক্ৰমা আৰম্ভ হৈছে। নতুনত্বক অকণমান সময় লাগে এডজাষ্ট হওঁতে, কিন্তু আমি ভাবিছোঁ যে যোৰহাটীয়া যিটো পৰম্পৰা, যোৰহাটীয়া সংস্কৃতি লাহে লাহে আয়ত্ব কৰি আকৌ তৰুণ গগৈদেৱৰ নিচিনা এখন প্ৰতিচ্ছবি আমি গৌৰৱ গগৈৰ মাজত সোনকালে দেখা পাম। শেহতীয়াভাৱে গীতাৰ্থ দৰ্শন বৰুৱা আমি দেখিছিলোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা গুৰুতৰ অভিযোগ আনিছিল। সেয়া হ'ল পাকিস্তানৰ লগত তেওঁৰ সম্পৰ্ক থকাৰ অভিযোগ। বিশেষকৈ তেখেতৰ পত্নী পাকিস্তানৰ কিবা কিবি ইণ্টাৰনেশ্যনেল মঞ্চ এখনত কাম কৰাৰ অচিলা লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেকুৱা হেৰি কৰিছিল যে গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে এটা সম্পৰ্ক আছে। এই কথাটো মই সঁচা মিছাৰ কথাটো হেৰি নকৰোঁ, কিন্তু যোৰহাটৰ ৰাইজে এই যিটো অভিযোগ তেওঁলোকৰ এগৰাকী সন্তানৰ বিৰুদ্ধে এনেকুৱা এটা অভিযোগ উত্থাপন কৰিছে, তাকো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে, সৰু সুৰা কথা নহয়। ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগ এটা আপুনি অস্বীকাৰ বা নস্যাৎ কৰি দিব নোৱাৰে। এই অভিযোগটোক যোৰহাটৰ ৰাইজে, আপুনি এগৰাকী যোৰহতীয়া হিচাপে আপোনালোকৰ অনুভৱত এই অভিযোগটো কি স্থান পাইছিল, কি ধৰণে আপোনালোকে লৈছিলে? প্ৰথম অৱস্থাত যেতিয়া প্ৰেছ কনফাৰেন্স এখন দিয়া হৈছিল গুৱাহাটীত, যেতিয়া অভিযোগটো অনা হৈছিলে, তেতিয়া অকণমান গধূলি সময়ত বিজেপি কৰ্মী কিছুমানে কিবা এটা হেৰি কৰিছিল। কিন্তু আচৰিত কথা, আপুনি শুনিলে আচৰিত হ'ব যে সেই যি এটা ৰিয়েকশ্যন আহিলে তাৰ পিছত কিন্তু যোৰহাটত এই কথাটো নাইকিয়া হৈ গ'ল। যোৰহাটৰ প্ৰেক্ষাপটৰ পৰা মই আপোনাক কৈ আছোঁ, আমি 4 মাহ কেম্পেইন চলালোঁ, কোনো ধৰণৰ মানুহ বিৰোধীয়ে কওক হেৰিয়ে কওক এই কথাটো উচ্চাৰণে নহ'ল, এইটো কেম্পেইনত নাহিলেই। গতিকে সেইটোৰ পৰাই আপুনি ধৰিব পাৰে যে যোৰহাটৰ মানুহৰ মাজত এই বস্তুটো বৰকৈ নচলিল। আৰু এতিয়া বিচাৰ আপুনি কৈছে যে এইটো গুৰুত্ব সহকাৰে ল'ব লাগে, গতিকে এইটো অলৰেডি চেণ্ট্ৰেল এজেঞ্চিলৈ গৈছে আৰু আমি আশাবাদী যে চেণ্ট্ৰেল এজেঞ্চিয়ে এই বস্তুটো ভিত্তিহীন বুলি ফাইনেলি ডিক্লেয়াৰ কৰিব। কিন্তু মই আপোনাক এইখিনিতে তাৰ বেকগ্ৰাউণ্ডটোৱে কৈছোঁ যে আচলতে যিটো অভিযোগ অনা হৈছে সেই অভিযোগটো এখন ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত থকা বিষয়ে নাছিল, তেওঁলোকে উত্থাপন কৰিব পাৰে। কিন্তু মই বাৰে বাৰে এই ষ্টুডিঅ'ৰ পৰাই মই বহুতবাৰ কৈছোঁ যে গৌৰৱ গগৈৰ যদি পাকিস্তান লিংক আছে, এই বিষয়টো কোনে চাব? এইটো চাব বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে, এইটো চাব আমাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে। তেওঁলোকে ইমান আমাৰ এজেঞ্চি আছে, আছে, IB আছে, আপোনাৰ মিলিটাৰী অপাৰেশ্যনছ আছে, কোনেও এবাৰো এটা শব্দও নক'লে। সেইটো এজন ৰাজনৈতিক নেতাৰ মুখতহে এইটো চলি থাকিল। সেইকাৰণে কয় যে এইটো এটা হেৰি তেওঁলোকে যদি চেণ্ট্ৰেল এজেঞ্চি এটা হেৰি দিছে, মোৰতো লগা নাই অফিচিয়েলি দিছে নে নাই এতিয়ালৈকে, কাৰণ দিলে সেইটো কিছু পৰিমাণৰ অনুসন্ধান হ'লহেঁতেন। অন্য কথা বাদেই সেই লোকসভাৰ সদস্য হিচাপে গৌৰৱ গগৈক লোকসভাৰ অধ্যক্ষ, যিগৰাকী বিজেপিৰ সাংসদ হিচাপে আহি লোকসভাৰ অধ্যক্ষ হৈছে, ওম বিৰলাই মানে বনোৱাত কমিটিত গৌৰৱ গগৈক বাহিৰলৈ যাবলৈ এখন কমিটিৰ অধ্যক্ষ হিচাপে স্বাভাৱিকতে মই সেইকাৰণে বাৰে বাৰে ঠিক কৈ আছিলোঁ, মোৰ অনুভৱটো কৈ আছিলোঁ যে কোনে ক'ব লাগে, কৈছে কোনে? আমাৰ অসমত সেইটো এটা বৰ ডাঙৰ কথা হৈছে। আজিকালি বেমাৰ হ'লে, কাৰোবাৰ বেমাৰ হৈছে, সেইটো আচলতে ডাক্তৰে ক'ব লাগে, কিন্তু কয় আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। যে ক'ভিডৰ সময়ত কোনো ডাক্তৰে কি কৰিব লাগে, কি নকৰিব লাগে, এই কথাবোৰ নক'লে। একমাত্ৰ সেই সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথাবোৰ কৈ থাকিল। যি নহওক বাৰু, মই সেই কথা সেইকাৰণে কৈছোঁ যে আপোনাৰ এইটোত আৰু যোৰহতীয়া ৰাইজে যে এই কথাটোক সামান্য গুৰুত্ব নিদিলে, এইটো এটা গুৰুত্বপূৰ্ণ কথা। যোৰহাটৰ ৰাইজক সদায় সচেতন, সামাজিকভাৱে সচেতন, ৰাজনৈতিকভাৱে সচেতন বুলি সকলোৱে গণ্য কৰি আহিছে। স্বাভাৱিকতে যোৰহাটৰ ৰাইজে এটা সিদ্ধান্ত লয় আৰু দুয়োগৰাকী মুখামুখি
হোৱা প্ৰতিদ্বন্দ্বী ৰাজনৈতিক প্ৰতিদ্বন্দ্বী দুয়োগৰাকীয়ে যি সংযম যি শ্ৰদ্ধা ইজনে সিজনৰ ওপৰত ৰখা শ্ৰদ্ধা দেখুৱালে এইটো আমাৰ অসমৰ ৰাজনৈতিক নেতাসকলে অনুকৰণ কৰিবলগীয়া কথা হয়। এতিয়া মই আহিছোঁ ২৬ৰ বিধানসভা নিৰ্বাচনত আপুনি খুব ওচৰৰ পৰা দেখিছে গৌৰৱ গগৈৰ কেম্পেইনিং, কাৰণ মই আপোনাক যেতিয়া গৈছোঁ যোৰহাটত তেতিয়াও মই দেখিছোঁ আপুনি বহুত ব্যস্ত আছিলে গৌৰৱ গগৈৰ কেম্পেইনিঙৰ কাৰণে। তো আপোনাৰ এতিয়া মই ঠিক ফলাফলটো বাৰু ৪ মে'ত কি হয় কি ওলাব গোটেই নিৰ্বাচনী প্ৰক্ৰিয়া, কাৰণ গৌৰৱ গগৈৰো বিধানসভা নিৰ্বাচনত এইটো প্ৰথম নিৰ্বাচন আছিল। আপোনাৰ অনুভৱ কি, আপোনাৰ অভিজ্ঞতা কি ধৰণে দেখিছিলে? মই মানে প্ৰথমতে আপুনি যেতিয়া গৈছিলে তেতিয়া আমি এটা মানুহৰ মাজত দেখিছিলোঁ যে মানুহৰ যোৰহাট বিধানসভা সমষ্টিৰ প্ৰেক্ষাপটত কৈ আছোঁ যে অকণমান পৰিৱৰ্তনৰ এটা ইংগিত মানুহবিলাকে দিছিলে যে তেওঁলোকে দে আৰ ৰেডি ফৰ চেঞ্জ। সেইখিনি সময়ত টিকেট ডিক্লেয়াৰ হোৱা নাছিলে, আমি কেইবাজনৰ প্ৰাৰ্থিত্ব প্ৰয়াসী ঘূৰি আছিলোঁ। তাৰপিছত যেতিয়া গৌৰৱ গগৈৰ নামটো ডিক্লেয়াৰ হ'ল, ডিক্লেয়াৰ হোৱাৰ পিছত এটা কেম্পেইনটোৱে সম্পূৰ্ণ এটা নতুনত্ব পালে। আমি সকলোৱে লাগি যেতিয়া মানুহৰ ওচৰলৈ গৈছোঁ তেতিয়া এটা আশাবাদৰ হেৰি দেখিছোঁ। আৰু আমাৰ প্ৰতিদ্বন্দ্বী যিজন আছে তেখেতো যথেষ্ট জ্যেষ্ঠ আৰু তেখেতো যথেষ্ট অভিজ্ঞ, গতিকে কণ্টেষ্টখন খুব ফাৰ্ষ্ট কথা খুব মৰ্যাদা সম্পন্ন হৈছে। খুব ধুনীয়া এটা কেম্পেইন হ'ল, পৰস্পৰৰ মাজত এটা আমাৰ হেৰি আছিলে মানে মৰ্যাদা সম্পন্নটো আমি মেইনটেইন কৰিব পাৰিলোঁ। আৰু মানুহে ফাইনেলি মানে অকণমান এটা আশাৰ এটা মানে ৰে অফ হোপ দেখিছে গৌৰৱ গগৈৰ ওপৰত, এজ হি চিম্বলাইজেছ দ্য জেনেৰেশ্যনেল চেঞ্জ ইন আছাম পলিটিক্স। মই আপোনাক এইটো কথা আগতেও কৈছোঁ যে যোৰহাটৰ মানুহখিনি সচেতন আৰু খুব ষ্টাডি কৰি ভোট দিয়ে। এতিয়া হিতেন গোস্বামীক বেয়া পায় বুলি হিতেন গোস্বামীক ভোট দিয়া নহয়, হিতেন গোস্বামীক ভাল পোৱা মানুহ তেওঁলোকেও কিবা এটা পৰিৱৰ্তন পৰীক্ষা কৰিছে, খুব ধুনীয়াকৈ পৰীক্ষা কৰি পেলাই মই লাগিছে যে তেওঁলোকে চেঞ্জৰ কাৰণে এটা মেণ্ডেট দিছে। এতিয়া জিকা হাৰাটোৰ কথা এতিয়া আপুনি যেনেকৈ ক'লে EVM-ত বন্দী, কিন্তু খুব এটা আশাবাদৰ ৰিজাল্ট আহিব বুলি মই ভাবিছোঁ যোৰহাটত, আত্মবিশ্বাসী যে এটা জেনেৰেশ্যনেল চেঞ্জৰ কাৰণে এটা মেণ্ডেট আহিব। আৰু মই এটা কথা ক'ব লাগিব, নতুন জেনেৰেশ্যনৰ মাজত খুব এটা উৎসাহ দেখিলোঁ, তেওঁলোকে এটা ভাল ৰাজনীতি বিচাৰিছে আৰু সেই ভাল ৰাজনীতিটো কেৰি আউট কৰিব পাৰিব বুলি গৌৰৱ গগৈৰ ওপৰত তেওঁলোকৰ এটা বিশ্বাস। আমি যিমান নতুন প্ৰজন্মৰ ভোটাৰখিনিৰ লগত ইণ্টাৰেকশ্যন কৰিছিলোঁ গম পাইছোঁ, সেইটো দেখিবলৈ পালোঁ। এটা সৰু কথা, আমি যেতিয়া গৈছিলোঁ বিভিন্নজনে কিছুমান হেৰি কৰিছিল, কাৰণ নিৰ্বাচনটো ধনবলৰ ওপৰত বহুত মানে নিৰ্ভৰশীল বুলি কয়। আৰু তাৰ বিপৰীতে গৌৰৱ গগৈ বৰ একদম মই হেৰি কৰি কৈছোঁ, গৌৰৱ গগৈক মানুহে কৃপণ বুলি কৈছিলে। তেনেকুৱা নহয়, কিন্তু মই কৈছোঁ যে ধনবলে তাতে কিবা কাম মানে হেৰি কৰিব, মানুহৰ ভোটদানৰ যিটো মানসিকতা সেই মানসিকতাটোক কিবা ধৰণে প্ৰভাৱিত কৰিব পাৰিছে। সেইটো নাভাবোঁ, কাৰণ সেইটো মানে ইমান প্ৰযোজ্য নহয় আমাৰ নিচিনা সমষ্টিত। অৰ্গেনাইজেশ্যনটো চলাবলৈ যিমানটো ধৰি লওক পৰিমাণৰ যিমানখিনি লাগে সেইখিনিতো সকলোৱে কৰিছে, সেইখিনি কৰে। এতিয়া গৌৰৱ গগৈ সেইটো নহয়, মিতব্যয়ী আৰু এটা পলিটিকেল আপুনি খৰচৰ অভ্যাসটো মানে মানুহৰ মাজত এটা ডিচিপ্লিন অনাটো খুব দৰকাৰ। সেই ডিচিপ্লিনটো তেখেতৰ মাজত আছে, তেখেতে তেনেকুৱা নহয়, খুব ধুনীয়াকৈ চলাব পাৰিছে। আমি নিজেই দেখিছোঁ প্ৰত্যক্ষভাৱে, কোনো দিগদাৰ হোৱা নাই। কিন্তু আৰু এই ধনবল বাহুবল সেই কিছুমান প্ৰেক্টিচ এইবাৰ মই ইলেকশ্যনটোত দেখিলোঁ, তেখেতে কিন্তু মানে আওপকীয়াকৈ ডিছকাৰেজ কৰিছে কিছুমান প্ৰেক্টিচ, আৰু যিটো ফিল্ডত কামত আহিছে। মানুহবিলাকক মানে আপুনি কিছুমান বস্তু চাব লাগিব, কিছুমান প্ৰেক্টিচ উভয় পক্ষই অৱলম্বন কৰিব পাৰে, কিন্তু আমি নকৰাকৈ আমি যথেষ্ট সঁহাৰি পাইছোঁ। এইটো গুৰুত্বপূৰ্ণ কথা। যদিও কোৱা হয় যে আপোনাৰ হাতত টকা নাথাকিলে আপুনি নিৰ্বাচন খেলিব নোৱাৰে, তেনেকুৱা এটা ধাৰণাই আজিৰ তাৰিখত গোটেই দেশৰ আমাৰ ৰাজনীতিত এইটো হৈছে। কিন্তু এই কথাটো এবাৰ মই তৰুণ গগৈৰ লগতো পাতিছিলোঁ, আমি যেতিয়া আহিছোঁ। তেখেতে প্ৰথমবাৰ যি হেৰি আছিল কিবা 30 টকা নে কিহেৰে মানে পকেটত লৈছিল, তাৰে বহুত পইচা হেৰি হৈ গ'ল। মানে AICCয়ে তেখেতক 30 টকা নে কি দিছিলে এইটো মানে কংগ্ৰেছৰ কেণ্ডিডেট হিচাপে, আৰু তাৰেও কিবা পইচা ৰৈ গ'ল, থাকি গ'ল আৰু সেইখিনি তেখেতে ঘূৰাই দিছে। অৰ্থাৎ মানুহৰ যি ব্যক্তিত্ব, সেই ব্যক্তিত্বই মানুহক আকৰ্ষণ কৰিব যদি পৰা হয়, তেনেহ'লে মই ভাবোঁ যে ধনবলটো এটা অজুহাত। তো গীতাধৰ চন্দ্ৰ, আপুনি যদি নিৰ্বাচনী প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈছিলে, এটা আপোনাক সুধিবই লাগিব যে উজনি অসমৰ নিৰ্বাচনী ছবিখন 4 মে'ত কি ধৰণৰ হ'ব পাৰে বুলি আপুনি অনুমান কৰিছে? খুব ভাল হ'ব, উজনি অসমত খুব ভাল হ'ব, খুব সঁহাৰি পাইছোঁ। বিশেষকৈ মানে আমি ইনফৰ্মেশ্যন পোৱা মতে আমিতো যোৰহাটতে সোমাই থাকিলোঁ, কিন্তু পৰৱৰ্তী সময়ত যিখিনি ডিছকাশ্যন চলি আছে এলায়েন্সৰ মানুহখিনিৰ লগতো কথা পাতি থকা হয়, আমাৰ এটা বন্ধু বান্ধৱ হৈ গ'ল এতিয়া বহুত, গতিকে যথেষ্ট সঁহাৰি পাইছে এইবাৰ যোৱাবাৰৰ তুলনাত।
আৰু দুটামান ছেকশ্যন আছে এতিয়া আমাৰ বাগিচাত ভাল হৈছে খুব এইবাৰ যোৰহাটতে মই কওঁ আপোনাক বহুখিনি বাগিচাত যদিও মানে সেই এইটো বেনিফিচিয়াৰী প্ৰভাৱটো অলপ কম দেখে কিছুমান বাগিচাত গতিকে সেইটো অল আছাম ফেন'মেননত কিমান কাম কৰিব ৱেডাৰ ইট উইল বি এনাফ টু উইন দ্য ইলেকশ্যনছ মই নকওঁ কিন্তু আপুনি দেখিব যে ক্ৰমান্বয়ে আমাৰ এইবাৰ ইলেকশ্যনটো এটাই ক'ব যে ঐতিহাসিক যিখিনি কংগ্ৰেছৰ সমৰ্থনৰ ফালে থকা মানুহ আছিল বিভিন্ন বৰ্ণ চৰ্ণ সেইখিনি ক্ৰমান্বয়ে সেইখিনি আগমনটো এই ইলেকশ্যনটোৱে বাটটো খুলি দিলে অৰ্থাৎ ভৱিষ্যতে সেইটোৱে কংগ্ৰেছ দলৰ এটা বাট মুকলি হৈছে যোৱা প্ৰায় 10 বছৰ 12 বছৰত এইটো বন্ধ হৈ যোৱা নিচিনা আছিলে সেইটো খোল খাইছে সেইটোৱে এটা যোগাত্মক দিশ এইবাৰ ইলেকশ্যনৰ এই কথাটোৱে মই আপোনাক সুধিছোঁ যে বহুতে বিজেপি মই সিদিনা বিজেপিৰ এগৰাকী শীৰ্ষ নেতাক মই সুধিছিলোঁ যে আপোনালোকে কি হেৰি কৈছে যে নাই আমি কংগ্ৰেছক দুৰ্বল কৰিবলৈ তেওঁলোকৰ মানুহবোৰ আনি আছোঁ তো স্বাভাৱিকতে ধাৰণা হৈছে এই যে কংগ্ৰেছৰ কিছুমান শীৰ্ষ নেতা প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰাৰ দৰে শীৰ্ষ নেতা কিছুমান বিজেপিত গৈছে আপুনিতো এই ক্ষেত্ৰত বহুত হেৰি আছে আপুনি ভাবেনে যে এই কথাটোৱে আচলতে কংগ্ৰেছক দুৰ্বল কৰিছে বা নিৰ্বাচনত সেইটো এটা প্ৰভাৱ থাকিব মানে সেইটোতে আমাৰ যেতিয়া আমি ডাঙৰ মানুহজন গুচি যায় এতিয়া তেওঁলোক যোৱাওঁতে মানে বহুত ফ'কাছ পায় তেওঁলোকে এৰি গৈছে হয়ো তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া দলটোৰ লগত আনুগত্য আছিলে যথেষ্ট দুইজনে যথেষ্ট ষ্ট্ৰং মানুহ যিকেইজন গ'লগৈ কিন্তু এনেকুৱা এটা সময়ত গৈছে য'ত আমাৰ মানে ভাবিবলৈ হেৰি নাই মনোবলটো অলপ দুৰ্বল লাগে আৰু ব্যক্তিগতভাৱে অলপ বেয়া লাগে এজন প্ৰাথমিক কৰ্মীয়ে এৰি গ'লেও দলটো এটা ক্ষতিটো হয়েই কিন্তু এটা বিপৰীত ছবি এখন আপুনি গ্ৰাউণ্ডত পাব যে আমাৰ যিখিনি বহুখিনি হাজাৰ হাজাৰ কৰ্মী অকণমান দুখ আছিলে অকণমান মানে ইনএক্টিভ হৈ গৈছিলে কিন্তু এইবাৰ ইলেকশ্যনটোত সকলো একদম মানে ওলাই আহিছে বহুখিনি মানে ওৱান লিডাৰ হেজ লেফ্ট বাট থাউজেণ্ডছ অফ পিপল হেভ গট এক্টিভেটেড ইন দ্য ছাপৰ্ট অফ দ্য লিডাৰশ্বিপ অফ গৌৰৱ গগৈ এই ইলেকশ্যনটোত আমি সেইটো দেখিলোঁ প্ৰত্যেক দিনাই অনুগামীয়ে হওক প্ৰত্যেক দিনাই ছাত্ৰই হওক বহুখিনি মানুহ আহিলে আমাৰ ওচৰলৈ যোনে আমাক মনোবলটো দিলে যে সংগঠনটো দুৰ্বল নহয় সংগঠনটো সবল আছে মানুহ অহা যোৱা ৰাজনীতিত চলি বিশেষকৈ নিৰ্বাচনী বতৰত অলপ চলি হয় তেওঁলোক খুব শীৰ্ষস্থানীয় নেতা গুচি গ'লে অকণমান মনটো বেয়া লাগে গৌৰৱ গগৈৰো হয়তো ক'ৰবাত বেয়া লাগিছিলে যে কেলে গুচি গ'ল অনবৰতে একেলগে থকা মানুহ কিন্তু সেইখিনি আমি অভাৰকাম কৰি সময়ৰ আহ্বান যিটো আছিলে যে আমি দলটোক সংগঠিত কৰি আৰু সংগঠিত কৰাৰ সুবিধাটো ৰাইজে আমাৰ লগত লগ লাগি দিলে সেইটো বস্তু প্ৰেছৰ আগত দেখা নিদিলে কিন্তু এজন নেতা এৰি গ'ল হয় কিন্তু শ শ কৰ্মী আকৌ পুনৰ আমাৰ লগত সংযোগ হৈ আমাক সমৰ্থনটো দিয়া মই যোৰহাটৰ প্ৰেক্ষাপটত দেখিলোঁ আৰু মোৰ এটা বিশ্বাস আছে যে মই যিখিনি খবৰ পাইছোঁ যে অসমৰো বহুত ঠাইত তেনেকুৱা এটা হৈছে এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা যদিও এগৰাকী কংগ্ৰেছ কৰ্মীৰ মুখেৰে আহিছে যে দুৰ্বল দলটো হেগুৱা নাই অৱশ্যে সেই কথাবোৰ 4 মে'ত কিছু কথা স্পষ্ট হ'বই যে শীৰ্ষ কংগ্ৰেছ নেতাসকলে বিজেপি গমনটোৱে কংগ্ৰেছক দুৰ্বল কৰিছে নে সবল কৰিছে বা বিৰোধী পক্ষক সবল কৰিছে নে দুৰ্বল কৰিছে এই কথাবোৰ আমি 4 মে'ত গমে পাম কিন্তু গীতাৰ্থ দৰ্শন বৰুৱাৰ আন এটা হেৰি আছে গীতাৰ্থ দৰ্শন বৰুৱা বড়ো নেতৃত্বৰ সৈতেও খুব ঘনিষ্ঠ বড়ো নেতৃত্বৰ সৈতে ঘনিষ্ঠতাৰ সূত্ৰেই তেওঁ প্ৰমোদ বড়ো BTCৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকা সময়ছোৱাত তেখেতৰ OSD হিচাপে তেখেতে দিল্লীত আছিলে মানে বড়ো চুক্তিখন BTR চুক্তিখনৰ বহু কাম কাজ ৰূপায়ণৰ নিৰীক্ষণ কৰা তদাৰক কৰা এই কামবোৰ গীতাৰ্থ দৰ্শন বৰুৱাই কৈছিলে গীতাৰ্থ দৰ্শন বৰুৱা মই আপোনাক সেই সূত্ৰেই সুধিব খুজিছোঁ 2025 চনত যিটো BTC নিৰ্বাচন তাৰ আগৰ 2020 চনত যিটো BTC নিৰ্বাচন যিটোত প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰ 17 বছৰীয়া শাসনটোক এক প্ৰকাৰ নোহোৱা কৰি তেওঁ ক্ষমতাত আহিছিলে সেইটো এটা পৰিৱৰ্তনৰ ঢৌ আছিলে কিন্তু 5 বছৰতে প্ৰমোদ বড়োৱে কিয় BTC নিৰ্বাচনত শোচনীয় পৰাজয়ৰ সন্মুখীন হ'ব লগা হ'ল আপুনি সেই সময়ত প্ৰমোদ বড়োক খুব ঘনিষ্ঠভাৱে পাইছে গতিকে আপোনাৰ এনালাইচিছটো কি যে মই BTC নিৰ্বাচনৰ কথা কৈছোঁ যে BTC নিৰ্বাচনত প্ৰমোদ বড়োৱে মাত্ৰ যিটো হাগ্ৰামা মহিলাৰে 17 বছৰ কাল একেলগে শাসন কৰাৰ সুবিধা পাইছে যেনে পদ্ধতিৰেই নহওক কিয় কিন্তু 5 বছৰত প্ৰমোদ বড়োৱে কিন্তু ক্ষমতাৰ গাদী এৰি দিব লগা হৈছে এইটোক আপুনি কি ধৰণে এনালাইচিছ কৰে কিয় হৈছিল বুলি ভাবে আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিখন গভৰ্ণমেণ্ট আছিলে এখন একচুৱেলি NDA গভৰ্ণমেণ্ট আছিলে BTCত আৰু যেতিয়া BTC ইলেকশ্যনটো ডিক্লেয়াৰ হোৱাৰ পিছত বহু জেগাত কিন্তু তাৰমানে তেওঁলোকৰ NDAৰ ফৰ্মুলাটো এপ্লিকেবল নহ'ল বহু জেগাত ত্ৰিকোণীয় প্ৰতিযোগিতা হ'ল
বিজেপিও কেণ্ডিডেট দিলে, ইউ পি পিলেও দিলে, যিটো হ'ব নালাগিছিল আচলতে। অকণমান তেওঁলোকে মানে এলায়েন্সটো ৱৰ্কআউট কৰি লৰালৰিকৈ ইলেকশ্যনটো পতা হ'ল, আৰু সেইটোৱে ইউ পি পিএলক ক্ষতি কৰিলে, নাম্বাৰ 1। নাম্বাৰ 2, পি পি এফ দলৰ যিজন মানে তেওঁলোকে অকলশৰীয়াকৈ খেলি তেওঁলোকে কিছু সংখ্যক মানে এটা ছেকশ্যনৰ ভোটটো ওৱান ছাইডেডকৈ পালে। কিছুমান ইছ্যু হ'ল, আৰু উচ্ছেদৰ ইছ্যুটো হ'ল, কিবা কিবি হ'ল, যিটোৱে মানে মানুহৰ মনটো অলপ চুই গ'ল। সেইখিনিয়ে অকণমান পৰিণামটো প্ৰভাৱ পেলালে বুলি মই ভাবোঁ। কিন্তু এতিয়া শেহতীয়াকৈ 2026 চনৰ 6 মাহৰ ভিতৰতে 26 চনৰ ইলেকশ্যনটো হৈছে আমাৰ বিধানসভা। তাত মই ভাবিছোঁ যে মানে এটা ভাল কণ্টেষ্ট হৈছে। তাত এতিয়া ইউ পি পি এল আৰু বি পি এফৰ মাজত পি পি এল আৰু এন ডি এৰ মাজত এটা ভাল কণ্টেষ্ট হৈছে, কাৰণ ইউ পি পি এলে এতিয়া সুকীয়াকৈ খেলিছে। দে আৰ গয়িং ইট এলোন ইন 15 ছিটছ, 16ত টিকেট দিছে হপায়, কিন্তু তেওঁলোকে খুব কষ্ট কৰিছে। কিন্তু মই শেহতীয়া খবৰ পৰা মতে তাতো মানে খুব এটা টাফ কণ্টেষ্ট হৈছে। সেইকাৰণে বি টি চিৰ 15টা ছিট খুব ইণ্টাৰেষ্টিং হ'ব, আৰু মই ভাবিছোঁ যে বি টি চিৰ 15টা ছিটে অসমৰ ভৱিষ্যত ৰাজনীতিৰ ভাগ্যটো নিৰ্ধাৰণ কৰিব, যোনে জিকে। তেনেকুৱা এটা পৰিস্থিতিলৈ আহিব তেতিয়া বস্তুটো। এইটো এটা গুৰুত্বপূৰ্ণ কথা। গীতাৰ্থ দৰ্শন বৰুৱা, মোৰ সময় শেষ হৈছে। কেইবাটাও সৰু সৰু বিষয়ত হ'লেও, সৰু বিষয় নহয়, এইবোৰৰ এক ডাঙৰ প্ৰেক্ষাপট আছে। আপুনি খুব সুন্দৰকৈ খুব মই আপোনাক ব্যক্তিগতভাৱে যি জানো, আপুনি একদম নম্ৰ, অমায়িক, মৃদুভাষী মানুহ। আপুনি কমকৈ কথা কয় বুলি সকলোৱে কয় আমাৰ চাৰ্কলত। তাৰ মাজতো আপুনি সুন্দৰকৈ কথাখিনি, অন্ততঃ প্ৰশ্নবোৰ আপুনি এৰাই চলা নাই, আপুনি প্ৰশ্নবোৰক সঠিকভাৱে উত্তৰ দিবলৈ চেষ্টা চলাইছে। আশা কৰোঁ 4 মে'ৰ পিছত আপোনাৰো গোটেই কাম কাজবোৰৰ পদ্ধতি সলনি হ'ব। আপুনি ব্যস্ততাৰ মাজত আমাক সময় দিলে, বহুত ধন্যবাদ। থেংক ইউ।